ছাত্ৰীসকল এইকেইদিন মই ভিডিঅ' দিব পৰা নাই যিহেতু আমাৰ হিয়াৰ মথু জুবিন দা আমাৰ মাজত নাই। যেতিয়া বাতৰিটো পোৱা গ'ল 19 তাৰিখে তেতিয়াৰ পৰা কোনো ধৰণৰ ভিডিঅ' দিয়াৰ মানসিকতাই নোহোৱা হ'ল। যিহেতু তোমালোকৰ পৰীক্ষাও আহিল, ৰিচিডিউল দিলে পৰীক্ষাৰ, সেয়েহে নিজৰ কামখিনিও কৰি যাব লাগিব বুলি আজিৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। জুবিন দা সদায় আমাৰ মাজত থাকিব, অমৰ হৈ থাকিব। সেয়েহে সকলোৱে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট দিয়া যে জুবিন দা অমৰ, তেনেকুৱাকে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট দিয়া। আমি ছ'চিয়েল সায়েন্সৰ 7ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম এতিয়া ছেকেণ্ড ইউনিট টেষ্ট পৰীক্ষাৰ। প্ৰথম তোমালোকে জানাই 50 মাৰ্কছৰ হয়, সময় থাকে 2 ঘণ্টা। প্ৰথম প্ৰশ্নটো আছিল যিকোনো পৰীক্ষা দিয়াৰ আগতে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেতিয়া আমি গম পাম কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা আৰু ইয়াৰ পৰা কমনো পৰে। সেয়েহে প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল, ইয়াৰে অপশ্যন আছে তাঞ্জোৰ, তৎখিলা, কনৌজ, নালন্দা। শুদ্ধ উত্তৰ হ'ব তাঞ্জোৰ। বিটো আছে বৰ্মন বংশই কামৰূপ ৰাজ্যত প্ৰায় 300 বছৰ ৰাজত্ব কৰিছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। তুৰ্কী আফগানসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল? ইয়াৰে এনচাৰ হ'ব মধ্য এছিয়া। নীতি আয়োগৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল? ইয়াৰে তোমালোকে কিতাপত থকা 4টা অপশ্যনৰ ভিতৰত এই অপশ্যনটো নাই, কিন্তু এইবাৰ দিব পাৰে, চাবা তোমালোকে। সমূহীয়া অন্তৰ্ভুক্তি বৃদ্ধি, এইটো হ'ব শুদ্ধ উত্তৰ। এই অপশ্যন পোৱা নাই। তলৰ কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়? ইয়াৰ হৈছে মাটিটো মানুহে প্ৰস্তুত কৰিব নোৱাৰে, এইটো প্ৰাকৃতিক উপাদান হয়। 2 নম্বৰ আছে য'ত এটাত 1 নম্বৰকে 10টাত 10 নম্বৰ। তলত দিয়া প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া। মানৱ সৃষ্ট পৰিৱেশ মানে কি? যিবিলাক মানুহে সৃষ্টি কৰে সেইবিলাক হৈছে মানৱ সৃষ্ট পৰিৱেশ, যেনেকুৱা ঘৰ-দুৱাৰ, দলং, এইবিলাক সকলো মানৱ সৃষ্ট পৰিৱেশ। জাইদুৰ এইটো কাক বোলে? এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবচোন কি হয় এনচাৰটো, মই পিন কৰি দিম। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? চোল। হিউৱেন চাঙে ভাৰতৰ সম্বন্ধে ৰচনা কৰা গ্ৰন্থখনৰ নাম চিইউকি। হিউৱেন চাঙে ভাৰতৰ তাৰপিছত সমল মানে কি? যাৰ পৰা আমি সঠিক আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰো তাকে সমল বোলে। কোন চনৰ পৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হয়? 1991 চনৰ পৰা। বিশ্বত ভাৰতৰ ৰোড নেটৱৰ্কৰ স্থান কিমান? ছেকেণ্ড, অৰ্থাৎ দ্বিতীয় স্থান। বিদেশী মানে কি? যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ লাভ কৰে তাকে বিদেশী বোলে। নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? গুৱাহাটী চিত্ৰাচল পৰ্বতত। ভাৰত চৰকাৰে কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে? দেশৰ কেন্দ্ৰীয় চৰকাৰে। 3 নম্বৰ প্ৰশ্নটো আছিল খালী ঠাই পূৰ কৰা। আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি অন্য কুৱেশ্যনবিলাকো আলোচনা কৰিম। এলিফেণ্ট্ৰা আৰু দেশ মন্দিৰ সন্মুখত ৰাজকোট শিল্পৰ নিদৰ্শন পোৱা যায়, সেইটো হৈছে মালখেডৰ মন্দিৰ সন্মুখত। মদন কামদেৱ মন্দিৰ দেশ ৰজাসকলৰ স্থাপত্যৰ কৃতি। ইয়াত এনচাৰটো হ'ব ভগ্নাশেষ পালবংশী ৰজাসকলৰ স্থাপত্য কৃতি। সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা হৈছে শিক্ষা, এডুকেশ্যন। তাৰপিছত আছে 4 নম্বৰ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। নাগৰিক মানে কি? এইকেইটা 2 নম্বৰীয়া কেইটা তোমাৰ নিজে চেষ্টা কৰিবা। পৰিৱেশ কেইটা ভাগত ভাগ কৰা হয়? নাগৰিকত্ব হেৰুওৱা 2টা কাৰণ লিখা। ভূ-প্ৰাকৃতিক ভিত্তিত অসমক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? পল্লৱ শাসকসকলৰ প্ৰধান অৱদান 2টা কি কি? কৰ কি? 2টা অনাকৰ ৰাজহৰ উৎসৰ নাম লিখা। শ্ৰমৰ সমমৰ্যাদা মানে কি? পৰিস্থিতিতন্ত্ৰ কাক বোলে? ভাৰতত নাগৰিকত্ব লাভ কৰাৰ 3টা উপায় লিখা।
ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে? আন্তঃগাঁথনিমূলক কাম কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি আঁচনি গ্ৰহণ কৰিছে? যোগিনীতন্ত্ৰৰ নামৰ পুথিখনৰ মতে পুৰণি কামৰূপ ৰাজ্যখনক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি? ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কুৱেশ্যন পেপাৰখন বুজি পালা। নেক্সট আমি বাকী কুৱেশ্যন পেপাৰবিলাক আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, বাই।